মীমাংসিত বিবাদ কিছুমান বিবাদ হয় চাৰ্চত আমাৰ মণ্ডলীত বা গীৰ্জাত কিন্তু বিশপ মাইকেল হেৰেঞ্জে কেতিয়াও সেই বিবাদবিলাক মীমাংসা নকৰে আৰু সেই ধৰণে অল্ড সেন্টস কেথেড্ৰেল শিলং আৰু ক্ৰাইষ্ট চাৰ্চ গুৱাহাটীত আজি তেওঁৰ স্থান নাই তাতে তেওঁ নিজে বিশপ হয় নিজে তেওঁ ধৰ্ম পুৰোহিত হয় কিন্তু মানুহে তেওঁ গ্ৰহণ কৰিব নোখোজে তেওঁ আমাৰ ধৰ্মগুৰু হয় আজি অতি দুখ লগা বিষয় তাৰ লগতে আহিল আৰ্থিক কিছুমান প্ৰশাসনিক অনিয়ম যে কিছুমান টকা পইচাৰ হিচাপ আমি নাপাওঁ যে ক'ত টকা পইচাবিলাক গৈছে দুখীয়া মানুহবিলাকে 1 টকা দিয়ে দুখীয়া মানুহবিলাকে কিন্তু সেই টকাৰ হিচাপ আমি নাপাওঁ মাটি বিক্ৰী কৰে কিমান বা টকাত কিন্তু তাৰ হিচাপ আমি সঠিক হিচাপ আমি পাবলৈ সক্ষম নহওঁ আমি এই ধৰণে আমাৰ বহুখিনি খেলিমেলি আৰ্থিক যেটো অনিয়ম হেতু আমি দেখা পাইছো যে মাইকেল হেৰেঞ্জৰ নেতৃত্বত হৈছে আৰু কি হল যে তেওঁৰ সময়তে তেওঁৰ নেতৃত্বতে কি হয় যিসকলে তেওঁৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিষয়ে যদি মাতিব আৰম্ভ কৰে যে তেওঁ যে মাটি বিক্ৰী কৰিব ওলাইছে এই বিষয়টো যিসকল পাদ্ৰীয়ে উঠাইছিল সেইবিলাকক তেওঁ অপহৰণ কৰিছে আৰু তেওঁলোকক কৰ্মৰ পৰা বিদায় দিছে কিন্তু কোনো ধৰণৰ যেটো আমাৰ সংবিধান আমাৰ মণ্ডলীৰ সংবিধানত যি ধৰণে লিপিবদ্ধ আছে সেইটো কোনো ধৰণে তেওঁ পালন কৰা নাই আৰু যেটো 24তম ডাইচিশন কাউন্সিল হৈছিল এই 24তম ডাইচিশন কাউন্সিল হল আমাৰ সকলোতকৈ ঊৰ্ধ্বতম পৰ্যায়ৰ এটা আমাৰ যেটো এটা সদন এই সদনত যিবিলাক সিদ্ধান্ত লোৱা হৈছিল সেইবিলাক সিদ্ধান্ত মাইকেল হেৰেঞ্জে মানি লোৱা দেখা নগল তাৰ উপৰি তেওঁ তাৰ উলুটাহে কৰিবলৈ ধৰিলে আৰু 113 জন ব্যক্তিয়ে যেটো সহি কৰি এটা তেওঁক স্মাৰক পত্ৰ দিছিল তেওঁ সম্পূৰ্ণভাৱে নস্যাৎ কৰিলে তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰি আৰু যেটো মিনিটস হয় যেটো ডাইচিশন কাউন্সিলৰ মিনিটস এটো এপ্ৰুভ নকৰাকে মানুহৰ পৰা তেওঁ এটো কিবা নলুৱাকৈ তেওঁ এটো পাস কৰা বুলি কৈ এটা মিথ্যাচাৰ চলালে আৰু তেওঁ ডাইচিছখন এই ধৰণে পৰিচালনা কৰিছে আৰু যাৰ বাবে যেটো আজি আমাৰ ডাইচিশন যেটো এক্সিকিউটিভ কমিটি হেতু সম্পূৰ্ণ ৰূপে অবৈধ